মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পূৰণ কেনেকৈ কৰে এইটো আমি শিকিম। আজিৰ 1 নম্বৰ এটা পূৰণ দিম। এই পূৰণটো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা, লগতে মোৰ লগত কৰিবলৈ শিকা। যেনেকুৱা আছে, ইয়াত আছে 12। 12ৰ লগত যদি আমি এতিয়া পূৰণ দিওঁ 6, তেতিয়া কি হ'ব চাই ল'বা। এটা সহজৰ পৰা আমি টান লৈ যাম। প্ৰথমে 6ৰ লগত 2 পূৰণ কৰিলে কিমান হয়? 6ৰ লগত 2 পূৰণ কৰিলে ইয়াত চাবা 6 পূৰণ 2 নেওতাৰ ঘৰ আমাৰ মুখস্থ আছে। 6 2 গুণ কিমান হয়? 12। গতিকে এই যে 6 2 গুণ যে 12 হ'ল, এই 12ৰ 2টো আমি লিখিম। এই হো পক্ষত যেটো 2 থাকে, এই 2টো আমি লিখিম। আৰু এই যে 1 আছে, 1টো এইটো আমি হাতে ৰাখিম, হাতত ৰাখিম। এইটো আমি হাতত ৰাখিম। তেন্তে 6ৰ 1 গুণ কিমান হ'ব? 6। আৰু হাতৰ 1 আগত যে হাতত 1 থলো, যে 6ৰ 1 গুণ 6 আৰু হাতৰ 1ত কিমান হয়? 7 হ'ব, নিশ্চয় 7। তেন্তে মনত ৰাখিব লাগিব যে 12ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব? 72। এতিয়া 2 নম্বৰ এটা চাই ল'বাচোন। 2 নম্বৰটো আমি পূৰণ কৰিবলৈ শিকিম। যেনেকৈ অলপমান ইয়াতকৈ অলপমান ডাঙৰটো দিওঁ। 3ৰ লগত 4 আৰু পূৰণ যদি এতিয়া ইয়াত যদি আমি পূৰণ দিওঁ 5 পূৰণ দিওঁ, এতিয়া কি হ'ব চাই লোৱা। 4ৰ লগত 5 পূৰণ কৰিলে 5ৰ নেওতাৰ ঘৰ মুখস্থ থাকিব লাগিব। 5ৰ লগত যদি 4 পূৰণ কৰোঁ কি হয়? 5 4 গুণ 20। আকৌ 5ৰ লগত যদি আমি 5 পূৰণ কৰি দিওঁ কিমান হ'ব? 25। এতিয়া আৰু এটা আছে, 5ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 15। এতিয়া চাই ল'বা 5 4 গুণ কিমান হয়? 20। এই 20ৰ শূন্যটা আমি লিখিম। এই শূন্য লিখি দিলোঁ। আৰু এই যে 2 আছে, এই 2টো আমি হাতত ৰাখিলোঁ। 5 3 গুণ কিমান? 15। 15ৰ লগত এই 2 যোগ কৰিলে কিমান হ'ব? 15ৰ লগত 2 যোগ কৰিলে 15 16 17। তেন্তে আমি লিখিম 1 7 17। তেন্তে পূৰণটো আমি শিকি আছো না নাই? ঠিক এইদৰে আৰু এটা পূৰণ কৰিম, চাই ল'বা। যে 3 নম্বৰটো আৰু এটা পূৰণ। এইটো হ'ব 21ৰ লগত যদি আমি 12 পূৰণ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? কেনেকুৱা হ'ব? এইটো আমি পূৰণ কৰিলোঁ। এই 2ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব? 2ৰ 1 গুণ 2, 2 2 গুণ 4। এতিয়া এটা কথা হ'ল যে এই 2ৰ লগত 2টা পূৰণ কৰিলোঁ, কৰি এনেকুৱা হ'ল। এতিয়া এনেকুৱা কৰাৰ পিছত এই 2ৰ তলত তুমি এই 1 পূৰণ কৰাৰ আগতে তুমি 2ৰ তলত এতিয়া ইয়াত এটা পূৰণ চিন দিয়া। 1ৰ 1 গুণ 1, 1ৰ 2 গুণ 2, এনেকুৱা তলে তলে বহাবলৈ শিকিব লাগিব। 2 ইয়াত বহাই দিলা, 4 আৰু 1 কিমান হয়? 5। 2 ইয়াত 2 বহাই দিলা, কিমান হ'ব? 252। 21ৰ লগত 12 পূৰণ কৰিলে 252 হয়। ঠিক আৰু এটা আমি কৰিম। 4 নম্বৰ ইয়াত এটা পূৰণ কৰিবলৈ শিকিম। চাবা যে অলপমান ডাঙৰ এটা শিকিবলৈ চেষ্টা কৰোঁ। 6ৰ লগত যদি 7 এনেকুৱা যদি থাকে, 7 ষষ্ঠীৰ লগত যদি ইয়াত আমি পূৰণ অলপমান ডাঙৰ দিওঁ, যে 13 পূৰণ কৰি দিওঁ, কিমান হ'ব? 1 3 13। এতিয়া তোমালোকে চাবা যে মনত ৰাখিব লাগিব 3ৰ ঘৰ নেওতা মুখস্থ থাকিব লাগিব। 3ৰ লগত 6 পূৰণ কৰিলে কিমান হয়? 3 6 গুণ 18। এইটো মনত ৰাখিব লাগিব। আকৌ 3ৰ লগত যদি আমি 7 পূৰণ কৰি দিওঁ, 3 7 গুণ কিমান হয়? 21। এইটো মনত ৰাখিব লাগিব। গতিকে চাই লোৱা 3 7 গুণ কিমান হয়? 3 7 গুণ 21। 21ৰ 1 হয় না নাই? 21ৰ 1টো আগত আমি লিখিম। 21ৰ 1 আৰু হাতত কিমান থাকিল? 2 থাকিল। এতিয়া চাই লোৱা 3 6 গুণ কিমান হ'ব? 3ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব? 3 6 গুণ কিমান হ'ব? 18। এই 18 আৰু এই হাতৰ 2ত কিমান হয়? 18 19 20। তেন্তে 20 আমি লিখিম ইয়াত। 20 লিখিলোঁ। আগত নিয়মটো কি আছিল? এই 1ৰ তলত প্ৰথম এককৰ ঘৰৰ তলত কাটি দিব লাগিব। 1ৰ 7 গুণ কিমান হয়? 7। 1ৰ 6 গুণ কিমান হয়? 6। এতিয়া আমি কি কৰি দিম? তলত নমাই দিম। 1 ইয়াত আছে 7, যোগ কৰি আছোঁ। 2 আৰু 6 হ'ব 8। তেন্তে এইটোই হ'ব এনসাৰ 871। এনেকুৱাকৈ আমি হৰণ কৰিব শিকিব লাগিব। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা। ধন্যবাদ।